সরকারি টয়লেট যদি আপনি 2023 আৰু 24 বৰ্ষত আবেদন কৰিছিল আৰু এতিয়ালৈকে যদি আপুনি আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰা নাই তেন্তে আজিৰ এই ভিডিঅ আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅত মই আপোনাক দেখাম যে আপুনি সরকারি টয়লেটৰ বাবে কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব আৰু আপোনালোকে ভেৰিফিকেশন নোহোৱাকৈ টকাখিনি একাউণ্টত লাভ নকৰিব সেই কাৰণে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব যাতে এই ভিডিঅ চাই আপুনি সরকারি টয়লেট ভেৰিফিকেশন কৰিব পাৰে আৰু আপুনি আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰিব পাৰে প্ৰথম ভিডিঅৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি এতিয়া স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব ইয়াত আপুনি চাব পাৰিব নো ইয়ৰ সার্চ বাৰৰ ডাটা দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰথমতে আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত আপুনি চাব পাৰিব MR13 এ দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰথমতে মই আপোনাক এনে দুখন তালিকা দেখুৱাম যি দুখন তালিকা যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব কিন্তু আপোনাক ভেৰিফিকেশন কৰিব লাগিব ভেৰিফিকেশন কেনেকৈ কৰিব মই আগলৈ আপোনাক দেখুৱাম সেই কাৰণে আপুনি ভিডিঅটো সম্পূৰ্ণ চাব তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত আপুনি চাব পাৰিব 4 নম্বৰত দি আছে আসাম ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি তলত আহি ইয়াত আপুনি চাব পাৰিব অসমৰ গুটেকিটা ডিস্ট্ৰিক্টৰ নাম আহিছে ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ ডিস্ট্ৰিক্টৰ এৰিয়া যিমান ব্লক আছে সেই ব্লক এটা নাম ইয়াত আপুনি পাই যাব ইয়াত আপুনি চাব পাৰিব ব্লক নেম দি আছে আৰু তলত আপোনাৰ ডিস্ট্ৰিক্টৰ যিমান ব্লক আছে গুটেকিটা ব্লকৰ নাম ইয়াত আহিব তাৰ পাছত আপুনি ৰাইট সাইডত তেনেকৈ সুইপ কৰিব সুইপ কৰাৰ পাছত আপুনি এটা অপচন চাব পাৰিব ইয়াত দি আছে টোটাল জিঅ টিকেট IHHL দি আছে আৰু তলত ব্লু কালাৰ নাম্বাৰ দি আছে ইয়াত আপুনি চাব পাৰিব ব্লু কালাৰ নাম্বাৰ দি আছে এই নাম্বাৰত আপুনি ক্লিক কৰিব প্ৰথমতে আপুনি লেফট সাইডত চাব পাৰিব ইয়াত আপোনাৰ ব্লকৰ নাম দি আছে আৰু আপুনি ৰাইট সাইডত আহি ইয়াত আপুনি চাব পাৰিব টোটাল জিঅ টিকেট IHHL দি আছে আৰু তলত ব্লু কালাৰ নাম্বাৰ দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে ইন্টাৰড বাই ডিস্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভড এপ্লিকেশন ফ্ৰম সিটিজেন পৰ্টেল দি আছে আৰু তলত আপুনি চাব পাৰিব ব্লু কালাৰ নাম্বাৰ দি আছে ইয়াত আকৌ আপোনাৰ ব্লকৰ নামটো চাই আপুনি ৰাইট সাইডত ব্লু কালাৰ নাম্বাৰত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথমতে আপুনি চাব পাৰিব ইয়াত এখন তালিকা আহিছে আৰু এইখন তালিকা বহুতো ডাঙৰ হয় ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু এইখন তালিকাত কিয় আপোনাৰ নামটো চেক কৰিব লাগিব মই ইয়াত আপোনালোকক জনাই দিম সেই কাৰণে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব প্ৰথমতে আপুনি চাব পাৰিব গ্ৰাম পঞ্চায়ত নেম আছে পাছত ভিলেজ নেম আছে ইয়াৰ পাছত হেবিটেট নেম আছে পাছত ফেমিলি আইডি এপ্লিকেশন নাম্বাৰটো ইয়াত আহিছে ইয়াত আপুনি এনেকৈ চেক কৰি ল'ব আপোনাৰ পাছত ইয়াত ফেমিলি হেড ইয়াত আপোনাৰ নাম থাকিব লগতে আপোনাৰ ফাদাৰ হাজবেণ্ডৰ নাম ইয়াত আপুনি পাই যাব তাৰ পাছত আপুনি ৰাইট সাইডত সুইপ কৰিলে ইয়াত আপুনি আপোনাৰ জেন্ডাৰ কেটেগৰী আৰু সাব কেটেগৰী ষ্টেটাস আৰু লগতে আপোনাৰ ইউজাৰ নেমটো পাই যাব তাৰ পাছত এইখন আপোনালোকে নিশ্চয় ভাবি আছে যে 2020 আৰু 21 চনৰ তালিকা দেখুৱাই আছে কিন্তু আসলতে এখন 2021 আৰু 20 তালিকা নহয় এখন মেইন তালিকা হয় আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব ইয়াত আপুনি চাব পাৰিব কেইজন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু সেই সকলে টকাখিনি এতিয়া একাউণ্টত লাভ কৰিছে ইয়াত আপুনি চাব পাৰিব 2023 বৰ্ষৰ হয় ইয়াত আপুনি চাব পাৰিব 2023 ৰ বহুতো নাম অন্তৰ্ভুক্ত হৈছে এখন তালিকাত আৰু এইখন তালিকাত যি সকলৰ নাম আছে সেই সকলে এতিয়া টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আৰু যি সকলৰ এইখন তালিকাত নাম নাই সেই সকলে কৰিব লাগিব ভেৰিফিকেশন আপোনালোকে কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব এতিয়া মই আপোনাক দেখাম আৰু ভেৰিফিকেশন নোহোৱাকৈ আপোনালোকে একাউণ্টত টকাখিনি লাভ নকৰিব সেই কাৰণে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব এইখন অফিচৰ মেইন তালিকা হয় আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে বা যদি এইখন তালিকাত আপোনাৰ নাম নাই তাৰ পাছত আপুনি একাউণ্টত টকাখিনি লাভ কৰিব পাৰিব অতি সহজ প্ৰচেছ হয় আপোনালোকে ফলো কৰিব তাৰ পাছত আপুনি টকাখিনি লাভ কৰিব পাৰিব সরকারি টয়লেটৰ টকাখিনি একাউণ্টত লাভ কৰিবলৈ আপোনাৰ নামটো ভেৰিফিকেশন কৰাৰ কাৰণে আপোনালোকে এই এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব লগতে আপোনাৰ নথিপত্ৰখিনি লৈ ক'ত গৈ জমা দিব আৰু কেনেকৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব ইয়াৰ লগতে আপোনালোকে কেনেকৈ এই ফৰ্মখন লাভ কৰিব পাৰিব মই ইয়াত আপোনালোকক জনাই দিম সম্পূৰ্ণ সেই কাৰণে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব প্ৰথম আপুনি চাব পাৰিব নেম অফ এপ্লিকেণ্ট ইয়াত আপুনি আপোনাৰ নামটো লিখিব জেন্ডাৰত ইয়াত আপুনি মেল ফিমেল যি হয় সেইটো লিখিব ফাদাৰ হাজবেণ্ড নেম ইয়াত আপোনাৰ লিখিব মোবাইল নম্বৰটো ইয়াত লিখিব তাৰ পাছত তলত আহি ইয়াত আপোনাৰ ইমেইল আইডিটো দিলে দিব পাৰে নিদিলে একো নাই পাছত ৰেসিডেন্টাল এড্ৰেছ ইয়াত আপুনি টয়লেট আবেদন কৰাৰ সময়তে যিখিনি এড্ৰেছ দিছিল সেইখিনি ইয়াত লিখিব ষ্টেটাস অফ এক্সিস্টিং টয়লেট যদি আপোনাৰ আগতে টয়লেট আছে তেন্তে ইয়াত ইয়েস লিখিব আৰু যদি আগতে টয়লেট নাই আপোনাৰ তেন্তে ন লিখিব পাছত আধাৰ কাৰ্ড লিংক ট্ৰান্সফাৰ অফ ইনসেন্টিভ ইয়েস আৰু ন দি আছে এইটো আপুনি এৰিব পাৰে অপচনেল আছে তাৰ পাছত তলত আহিব ইয়াত দি আছে আধাৰ নাম্বাৰ ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিব পাছত দি আছে বেংক একাউণ্ট ডিটেইলছ ইয়াত আপুনি এতিয়া আপোনাৰ বেংক একাউণ্টৰ সম্পূৰ্ণ ডিটেইলছসমূহ আপুনি দিব লাগিব প্ৰথমতে দি আছে নেম অফ বেংক ইয়াত আপুনি আপোনাৰ বেংক একাউণ্টৰ নামটো লিখিব বেংক সিটি ইয়াত লিখিব বেংক ব্ৰাঞ্চ নেম ইয়াত লিখিব আইএফএসি কোডটো ইয়াত লিখিব একাউণ্ট নম্বৰটো ইয়াত লিখিব আকৌ একাউণ্ট নম্বৰটো ইয়াত লিখি দিব তাৰ পাছত দি আছে পাছবুক ফাৰ্ষ্ট পেজ স্ক্যান কপি দি আছে আপোনাৰ বেংক একাউণ্টৰ যিখন পাছবুক আছে সেই পাছবুকখনৰ প্ৰথম পৃষ্ঠাৰ লগতে আপোনাৰ ইয়াত আপুনি চাব পাৰিব ফটোগ্ৰাফ অফ এপ্লিকেণ্ট টু ফটোগ্ৰাফ আপোনাৰ দুখন পাছপোৰ্ট সাইজ ফটো লৈ আৰু আপোনাৰ বেংক একাউণ্টৰ যিখন পাছবুক আছে সেই পাছবুকখন লৈ আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি অতি সোনকালে আপুনি আপোনাৰ এৰিয়াৰ যিখন পঞ্চায়ত আছে সেই পঞ্চায়তত গৈ আপুনি জমা দিব লাগিব আৰু এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ ফিল আপ কৰে এতিয়া মেইন কথা হ'ল যে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন ক'ত পাব এইখনৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলত দি দিম আপুনি টেলিগ্ৰাম চেনেলটো জইন কৰিব তাত এই এপ্লিকেশ্যন ফৰ্মখন পাই যাব তাৰ পৰা ডাউনলোড কৰি আপুনি যিকোনো প্ৰিণ্টাৰ দোকানত গৈ এইখন আপুনি প্ৰিণ্ট আউট কৰিব ফিল আপ কৰি তাৰ পাছত আপুনি আপোনাৰ পঞ্চায়তত গৈ অতি সোনকালে আপুনি জমা দিয়ক বৰ্তমান ভেৰিফিকেশ্যন চলি আছে যদি আপুনি এখন জমা দি দিয়ে তেন্তে আপোনাৰ নামটো অতি সোনকালে ভেৰিফিকেশ্যন হ'ব আৰু আপুনি লগে লগে আপুনি আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰিব পাৰিব অতি সোনকালে সব বন্ধুসকল আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপুনি অনলাইন যোগে চৰকাৰী টয়লেট ভেৰিফিকেশ্যন কৰিব বিচাৰে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই নেক্সট ভিডিঅ'টো আপোনালোকৰ বাবে অতি সোনকালে লৈ আহিব পাৰো যে আপোনালোকে কেনেকৈ অনলাইন যোগে ভেৰিফিকেশ্যন কৰিব পাৰে চৰকাৰী টয়লেট